হৰিৰ নামেৰে মুখৰিত নলবাৰী জিলাৰ পাইকাৰকুছিস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ পাণ্ডাথান প্ৰাংগণ। মণিকাঞ্চন শিল্পী সমাজৰ উদ্যোগত তিনিদিনীয়াকৈ দিহানামৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়। ভক্তি ৰস সংগীতৰ অন্যতম দিহানামৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মণিকাঞ্চন শিল্পী সমাজৰ উদ্যোগত আজিৰে পৰা অৰ্থাৎ 23 জুলাইৰ পৰা 25 জুলাইলৈ শ্ৰী শ্ৰী হৰি মন্দিৰ পাণ্ডাথানত তিনিদিনীয়াকৈ দিহানাম প্ৰশিক্ষণৰ কৰ্মশালাৰ আয়োজন কৰা হয়। জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক আয়তীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনৰ আৰম্ভণিতে এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটো উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে লগতে উপস্থিত থাকে কৰ্মশালাখনৰ প্ৰশিক্ষক দিহানামৰ গুৰু উপাধিপ্ৰাপক অমিয়া নেওগ কলিতা, সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বীৰেন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ বৈশ্য, উক্ত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰমণীকান্ত বৰ্মন, উপসভাপতি লাৱণ্য বৰ্মন, হৰেণ বৰ্মন, সাংবাদিকবৃন্দ ক্ৰমে দ্বিজেন ডেকা, তপন দাস, কালীন্দ্ৰ বৰ্মন, প্ৰণৱজ্যোতি কলিতা, মৃদুল কলিতাকে প্ৰমুখ কৰি মণিকাঞ্চন শিল্পী সমাজৰ ধৰিত্ৰী ডেকা, অনামিকা কলিতাকে প্ৰমুখ কৰি বিষয়াসকল আৰু প্ৰশিক্ষাৰ্থীসকল। উদ্বোধনী ভাষণত সমাজকৰ্মী গণেশ তামুলীয়ে গুৰুজনাৰ অপূৰ্ব সৃষ্টি দিহানাম সন্দৰ্ভত সুন্দৰ ভাষণ ৰাখে। লগতে কীৰ্তন ভাগৱতৰ জ্ঞান আহৰণ কৰা আৰু নামৰ চৰ্চা কৰা লোকসকলে বাকপটুতাটো পাকৈত আৰু বাকপটুতাতেই এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ লাভ কৰে বুলি জনায়। আনহাতে মুখ্য প্ৰশিক্ষকৰ ভাষণত অমিয়া নেওগ কলিতাই দিহানামৰ বিশদভাৱে বৰ্ণনা দিয়ে। লগতে দিহানামত থকা আসোঁৱাহ কিছুমান দূৰ কৰি সুন্দৰভাৱে পৰিৱেশন কৰিহে শুদ্ধ ৰূপত প্ৰচাৰ কৰিব লাগে। লগতে শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাৰ বৰ অসমক উজনি নামনি কৰি বিভাজন কৰাটো অনুচিত বুলিও মত প্ৰকাশ কৰে। শেষত গুৰু দুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত প্ৰসাৰ আৰু প্ৰচাৰত সকলো অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য আছে বুলি উল্লেখ কৰে। ইয়াৰ পিছত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলে দিহানামৰ প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হয়। অংশগ্ৰহণকাৰীসকল গৈ তাত আমি অসমৰ যি সংস্কৃতি তাত দেখুৱাম, তাত এটা আখৰাও হ'ব আৰু ইয়াৰ পিছত বাইদেউ প্ৰচেষ্টা চলাই আছে, বৃন্দাবনতো যাব ইতিমধ্যে। মহাপুৰুষীয়া সংস্কৃতিৰ ভক্তিমাৰ্গীয় সংগীতৰ অন্তৰ্গত উপাংগ কীৰ্তনৰ অন্তৰ্গত দিহানাম বৰ্তমান সময়ত মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে আৰু সমাদৰ লাভ কৰিছে আৰু মহিলাসকলে সিংহ ভাগ গ্ৰহণ কৰি আছে আৰু লগতে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলেও বৰ্তমান সময়ত এই নামভাগত নিজকে নিমজ্জিত কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যথেষ্টভাৱে এই দিহানামক শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ আৰু বিভিন্ন ঠাইত ইয়াৰ খুব সুন্দৰ আচলতে ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। নলবাৰীত মোৰ এইবাৰে সৈতে মোৰ দুবাৰ হ'ল কৰ্মশালা কৰিবলৈ অহা, কিন্তু দুইবাৰ আমি এটা কথাই আমাক অকণমান অশান্তি কৰি আছে যে ইয়াত 2-3জন ব্যক্তি লগ হৈ এই নামভাগক শুদ্ধ ৰূপত বিশেষকৈ নলবাৰী অঞ্চলত প্ৰচাৰ প্ৰসাৰ কৰাত কৰ্মশালা আকাৰে আগবঢ়াই নিয়াত আমাক কিছুমান বাধা আৰোপ কৰিছে। কিয় কৰিছে সেই কথাটো আমি এতিয়া এক কথাতে কৈ দিব নোৱাৰোঁ, তথাপিতো ভাবিছোঁ যে কেতিয়াবা কোনোবা এটা বিষয় যেতিয়া শুদ্ধ হিচাপে যেতিয়া প্ৰচাৰ প্ৰসাৰ হয় তেতিয়া কিন্তু কিছু মুখবায়ন ব্যক্তি যিসকলে অকল মুখেৰেহে কথা ক'ব পাৰে, হাতে কামে নকৰা ব্যক্তিসকলৰ কিছু অসুবিধা পৰে আৰু সেই অসুবিধাটো এইটো কাৰণে পৰিছে যে প্ৰতিযোগিতাৰ মাধ্যমেৰে যিহেতু দিহানাম প্ৰচাৰ প্ৰসাৰ হৈ আছে, সেই প্ৰতিযোগিতাত তেওঁলোকে কিছু বিসংগতি হিচাপে ৰিজাল্টটো দিয়ে। কোনোবা এটা দলৰ লগত ভাল হৈ থাকে তেওঁলোককে দিয়ে, পাব লগাখিনি নাপায় আৰু তাৰ নিশ্চয় অনামিকা কলিতা প্ৰমুখ্যে যিসকল দল ইয়াত আছে, দলপতিসকল ইয়াত অত্যন্ত ভুক্তভোগী হৈ আছে, বিভিন্ন সময়ত বিতৰ্কিত হৈ আছে। কিন্তু এটা কথা চাওক যে দিহানামৰ যি শুদ্ধ স্বৰূপ, শুদ্ধ যিটো ৰূপ,
ইয়াৰ যি তাত্ত্বিক অৰ্থ বা গুণগত মানদণ্ডৰে ইয়াৰ স্বকীয় বৈশিষ্ট্য। মই এটা কথা কৈছোঁ, আমি কোনোবাই আপুনি যি সাংবাদিকতা কৰিছে, গতিকে সমাজৰ কাৰণে কৰিছে, কিন্তু তাত এটা জীৱন জীৱিকা কিবা এটা থাকে। কিন্তু আপুনি জীৱন জীৱিকাটোক যদি আপুনি 80% যদি মুখ্য হিচাপে ৰাখি লয়, তেতিয়াহ'লে বাকী যদি 20% দিয়ে, তেতিয়াহ'লে এই বিষয়টোৱে আমি কি কৰিব, সমাজখন ধ্বংস কৰিব। গতিকে আমি কাকো নকওঁ যে জীৱন জীৱিকা পথ এটা ইয়াতে নল'ব বুলি নকওঁ, লওঁ, কিন্তু তাতো আমাৰ বিষয়টো আমি কিন্তু শুদ্ধভাৱে উপস্থাপন কৰিবলৈ সেইখিনি তেওঁলোকে কাম কৰিব লাগিব। এইটো আপুনি একদম সঠিক প্ৰশ্ন আপুনি আমাৰ মাজত আগবঢ়াই দিলে। ইয়াত মই বিচাৰক নকৰোঁ, এওঁলোকে বেছিকৈ এইটো বিষয়ৰ ওপৰত আচলতে তেওঁ বুজিছে। আচলতে যিটো কথা ক'বলৈ গ'লে, এতিয়া আচলতে দিহানাম বেমাৰত পৰি আছে। আচলতে দিহানাম এই একাংশ ব্যক্তিসকলৰ এই দালালি ৰাজ যিসকলে কৰি আছে, এই যে পাৰ্চেণ্টেজ ছিষ্টেমত যি কৰি আছে, আপুনি যে ক'লে যে নিজৰ দলটোক দিয়ে বাকীখিনিক নিদিয়ে, এই যে বেপাৰটো কৰি আছে, মই সেইটো কাৰণে ক'লোঁ, এই বেপাৰীসকলৰ কাৰণেই আজি এইটো অৱস্থা হৈছে। আচলতে নামটো ক'ব নেকি? আমি সঠিকভাৱে নামটো নকওঁ, কিন্তু কম আমি তাৰ সময় কম সকলে, আৰু কমেই নহয়, তেওঁলোকৰ একদম আমাৰ ওচৰত উপযুক্ত তথ্য প্ৰমাণ সকলো আছে। আমাৰ ইয়াতে আমি ফল পাম, আৰু যদিও কম হৈছে, মই ভাবোঁ সিংহৰ এটাই হওক, নহয় জানো, শিয়ালৰ জাক হৈ লাভ নাই। মানে ভৱিষ্যতে সময়ত নলবাৰীত আমি ৰাইজৰ সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ। আচলতে যি বাধা দিয়াৰ কথা আপুনি উল্লেখ কৰে, সেয়া শ্ৰীমন্ত গুৰুজনাৰ সদস্যৰ ভিতৰতে হৈছে না আন বাহিৰা লোকৰ পৰা ইয়াত বাহিৰা বুলি নকওঁ, তেওঁলোকেও এই বিষয়টোৰ লগত জড়িত হৈ আছে। কিন্তু আচলতে কি হ'ল, সমাজবোৰত এটা লবি হৈছে মানে সাংগঠনিক যিটো লবি হৈছে, কোনোবাই সংগঠন কৰিছে, আপুনি ধৰক তাত নাই, তাৰ কাৰণে ধৰক বাধা সৃষ্টি কৰিছে, তেনেধৰণৰ কৰিছে। আৰু কিছু নাইও, বেপাৰলৈ যেতিয়া পৰ্যবেক্ষিত কৰিবলৈ এটা বিষয় বিচাৰিছে, তেতিয়া সেই বিষয়টো কিন্তু শুদ্ধকৈ আগবঢ়াই নিয়াত কিছু লোকে বাধা দিছে। যিটো দিহানামৰ কৰ্মশালাৰ আয়োজন কৰিছে, এইটো সঁচাকৈ এটা উল্লেখনীয় দিশ। কাৰণ গুৰুজনাই সৃষ্টি এই দিহানাম আমাৰ নামনি অসমত প্ৰচলনটো অলপ কম। সেয়ে মণিকাঞ্চনে যিটো উদ্যোগ হাতত লৈছে, মই সঁচাকৈ শলাগ মানিছোঁ। আৰু এই দিহানামৰ যোগেৰে আমাৰ যিটো নতুন চাম আছে, আমি নতুন চামক তেওঁলোকক আমি উচিতভাৱে আগুৱাই যাবলৈ আমি তেওঁলোকক উপদেশ দিব পাৰোঁ যে দিহানাম যদি প্ৰকৃতকৈ শুনে মানুহে, মনে মনে যদি চকুমুখি দিহানাম শুনি থাকে, তেতিয়াহ'লে তেওঁৰ মগজু আৰু তেওঁৰ শৰীৰ সুস্থিৰ হয়, আৰু তেওঁ উপযুক্তভাৱে তেওঁ সঠিক বিচাৰভাৱে তেওঁৰ বক্তব্য দাঙি ধৰিব পাৰে, যাতে কথাত তেওঁৰ ভুল নহয়। সেয়ে মই ধন্যবাদ জনাইছোঁ মণিকাঞ্চন শিল্পী সমাজক। লগতে আমাৰ মাজত আহিছে প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ অনিমা অমীয়া কলিতা বাইদেউ। তেখেত যদিও উজনিৰ আমাৰে বোৱাৰী, পাঠশালাত তেখেতৰ বিয়া হৈছে, গতিকে মই তেখেতকো ধন্যবাদ জনাইছোঁ। মই ভাবোঁ তেখেতৰ এই 3 দিনীয়া কৰ্মশালাত তেখেতে যথেষ্টখিনি দিহানামৰ বিষয়ে অৱগত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।